ব্ৰহ্মা ভগৱান হ'ব লাগিছিল, কিন্তু ব্ৰহ্মাক ঈশ্বৰ বুলি নকৈ প্ৰভু ভগৱন্তক কৃষ্ণক কিয় ঈশ্বৰ বুলি কয়? এই প্ৰশ্নটো দেৱৰ্ষি নাৰদৰ মনত জাগ্ৰত হৈছিল। দেৱৰ্ষি নাৰদে দেউতাক ব্ৰহ্মাক সুধিছিল যে হে পিতা, তুমি পৃথিৱীখন সৃজন কৰিছা, তুমি জগতৰ পিতা, কিন্তু তোমাক যে জগতৰ পিতা বুলি নকৈ কৃষ্ণক কয়, কিয় কয়? তুমি মোক এই বিষয়ে বুজাই কোৱা। তোমাৰ কোনোবা ভজনীয় দেৱতা আছে নেকি? মোৰ মনে কিন্তু তোমাকেই ঈশ্বৰ বুলি কয়, তুমি জগতৰ ঈশ্বৰ। তোমাৰ যদি কোনোবা ভজনীয় দেৱতা আছে, মোক তুমি কোৱা। ব্ৰহ্মাই দেৱৰ্ষি নাৰদৰ কথা শুনি কৈছে যে হে নাৰদ, তুমি মোক আজি যিটো প্ৰশ্ন সুধিলা, অতিকৈ উত্তম প্ৰশ্ন সুধিলা। যিহেতু মই আজি তোমাৰ আগত প্ৰভু ভগৱন্তৰ কৃষ্ণৰ বিষয়ে ক'বলৈ পাম, তুমি মোক তাৰ বিষয়ে তুমি মোক কৃপাহে প্ৰদান কৰিলা নাৰদ। মই তোমাক এই প্ৰশ্নটোৰ উত্তৰ দিওঁ শুনা। তুমি যে মোক ঈশ্বৰ বুলি ক'লা, সেইটো ইমান মিছা কথা নহয়। যিহেতু প্ৰভু ভগৱন্তৰ সকলোবিলাক গুণযশ আমাৰ গাতো আছে, তথাপিতো কিন্তু মোৰ ভজনীয় দেৱতাজন হ'ল দৈৱকী নন্দন দেৱ কৃষ্ণহে। কৃষ্ণৰ বাহিৰে মোৰ আৰু ভজনীয় দেৱতা কোনো নাই। সেইজনেই হ'ল জগতৰ পিতা, সেইজনেই হ'ল জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু নাশ কৰোতা। নাৰদে আকৌ প্ৰশ্ন কৰিছে, হে পিতা, যদিহে সেইজন প্ৰভু ভগৱন্ত সকলোতে বিৰাজমান, তেনেহ'লে তেওঁকনো কি দ্ৰব্যৰে আমি ভজনা কৰিম? ব্ৰহ্মাই কৈছে, ধন্য পুত্ৰ নাৰদ, এই প্ৰশ্নটো আগতে মোৰ মনতো জাগ্ৰত হৈছিল, তথাপিতো তোমাক কওঁ শুনা। যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণ সদায়। যদি কৃষ্ণৰ বাহিৰেই পৃথিৱীখনত একো বস্তুৱেই নাই, তেনেহ'লে কৃষ্ণময় দ্ৰব্যৰেই তেওঁৰ চৰণত আমি ভজনা কৰিব লাগিব। এই কৃষ্ণময় দ্ৰব্যনো কি? একান্ত ভকতসকলে কায় মনোবাক্যে একান্তভাৱেৰে প্ৰভু ভগৱন্তৰ চৰণত যি দ্ৰব্য অৰ্পণ কৰে, সেই দ্ৰব্যই হ'ল কৃষ্ণময় দ্ৰব্য। গতিকে কৃষ্ণময় দ্ৰব্যৰ জৰিয়তেহে আমি প্ৰভু ভগৱন্ত কৃষ্ণক ভজনা কৰিব পাৰিম। এতিয়া ভাগৱত ধৰ্মৰ বাহিৰে ভগৱন্তৰ গুণকীৰ্তন কৰিব পৰা দ্বিতীয়টো আৰু উত্তম ধৰ্ম পৃথিৱীত নাই। সেইবাবে প্ৰহ্লাদে শিশুসকলক উদ্দেশ্য কৰি কৈ থৈ গ'ল, হেন জানি শিশু হব এৰা নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি সমস্তজনে শিশুকালৰ পৰাই আমাৰ মনটো ভাগৱত ধৰ্মৰ প্ৰতি আকৃষ্ট কৰি থ'ব পাৰিব লাগিব। এতিয়া আমাৰ মনটো হেনো ইন্দ্ৰিয়বিলাকৰ অধীন, যতে কয় ইন্দ্ৰিয় গণ
থাকে ৰাত্ৰি দিন। আমাৰ মনটো হেনো ইন্দ্ৰিয়বিলাকৰ অধীন। ইন্দ্ৰিয়বিলাকে মনটোৰ আজ্ঞা পালি থয়। গতিকে আমি এই মনটোক দমন কৰিবলৈ গ'লে সাধুৰ সংগলৈ, ভকতৰ সংগলৈ আহিব লাগিব। আৰু সাধুৰ সংগলৈ আহি ভকতৰ মুখেৰে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ এই মনটো দমন হ'ব। গতিকে মনক বশ্য কৰাৰ একমাত্ৰ উত্তম উপায় হৈছে সাধুৰ সং। প্ৰজাপতি ব্ৰহ্মা যেতিয়া শংখযানত উঠি বৈকুণ্ঠলৈ গৈছিল, তে ব্ৰহ্মাই নিজ মুখে স্বীকাৰ কৰি থৈ গৈছে, মাধৱত পৰে গতি নাহিগে আমাৰ, মাধৱেশে সাধিবেই হাৰ প্ৰতিকাৰ। এহি বুলি প্ৰজাপতি শংখযানেশ্বৰী ত্ৰিদশ সহিতে গৈলা বৈকুণ্ঠ কলৰি। ব্ৰহ্মাই অতি সুন্দৰভাৱে কৈ থৈ গ'ল কলিযুগৰ মনুষ্যসকলক উদ্দেশ্যি যে কৃষ্ণৰ বাহিৰে গতি দিওঁতা আৰু দ্বিতীয়জন কোনো নাই। যাৰ মায়াময়ইটো জগত সৃজন ত্ৰাহি ত্ৰাহি হুয়া হৰি আমাত প্ৰসন্ন। যিজনা প্ৰভু ভগৱন্তই এই মায়াময় জগতখন সৃষ্টি কৰিছে, সেইজনা প্ৰভু ভগৱন্তৰ শ্ৰী চৰণ কমলতহে আমি সমস্তজন শৰণাপন্ন হ'ব লাগিব। তেতিয়াহে প্ৰভু ভগৱন্তই হাতে চক্ৰ ধৰি আমাৰ সমস্তজনকেই ৰক্ষা কৰি থাকিব। এতিয়া প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ আমাৰ মহাপুৰুষ গুৰুজনাই 9টা ৰাস্তা দি থৈ গ'ল ভকতি কৰিবৰ বাবে। শ্ৰৱণ কীৰ্তনৰ জৰিয়তেহে কৃষ্ণক আমি পাম। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মুখ্য হবে ইয়াত পায়। আৰু শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কৃষ্ণক পাম। এই শ্ৰৱণ কীৰ্তন ক'ত লাভ হ'ব? সাধুৰ সংগলৈ আহিলেহে এই শ্ৰৱণ কীৰ্তন আমাৰ লাভ হ'ব। এতিয়া গুৰুজনাই অতি সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে, যদ্যপি ভকতি নব বিধমা ধবৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠ অৰ্চন বন্দন ধ্যান সমস্ততে হৰি যশ কীৰ্তনতে তুষ্ট হুন্ত মহা হৰি যশ কীৰ্তনতে তুষ্ট হুন্ত মহা হৰি। এতিয়া প্ৰভু ভগৱন্ত কৃষ্ণক পাবলৈ হ'লে একমাত্ৰ ৰাস্তাটো হ'ল ভকতি। ভকতিৰ জৰিয়তেহে প্ৰভু ভগৱন্ত কৃষ্ণক আমি পাম। ভকতি ক'ত লাভ হ'ব? ভকতৰ সংগলৈ আহিলেহে ভকতি লাভ হ'ব। ভকতৰ মাজেদিহে প্ৰভু ভগৱন্ত কৃষ্ণক আমি
পাব পাৰিম। সেইবুলি ভকতসকল বহি আছে, তেওঁলোকৰ মাজেৰে 3বাৰমান অহা যোৱা কৰি দিলে জানো আমি পাম? নাপাওঁ। আমাক ভকতি লাগিব। ভকতি কৰিলেহে সেইজনা দেৱযদুপতি কৃষ্ণক আমি পাম। সেইজনা প্ৰভু ভগৱন্ত কৃষ্ণক ভজনা কৰিবলৈকে ভাগৱত শাস্ত্ৰভাগীয়ে আমাক বাৰম্বাৰ আহ্বান জনাইছে। এতিয়া আমাৰ বাৰু প্ৰভু ভগৱন্তৰ গুণনামলৈ কেতিয়া মনত পৰে? যেতিয়া আমাৰ ল'ৰাই হওক বা ছোৱালীয়েই হওক মেট্ৰিক পৰীক্ষা দিয়াৰ 1 সপ্তাহমানৰ আগত প্ৰভু ভগৱন্তলৈ মনত পৰে। গুৰুগৃহত এগছি বন্তি জ্বলায়, লগৰ ল'ৰা ছোৱালী কেইটামান মাতি আনি পায়স অকণমান বা বুট কেইটামান খাবলৈ দি ঈশ্বৰক ভালৰি লগায়। নহ'লে কি কৰে? এৱা ল'ৰা ছোৱালী কেইটামান মাতি আনি ভালদৰে এসাঁজ খুৱাই দিয়ে, যাতে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰে। সেইদিনাহে ঈশ্বৰলৈ মনত পৰিল, আৰু পিছত আৰু কেতিয়াও প্ৰভু ভগৱন্ত কৃষ্ণলৈ মনত নপৰিল। একান্ত ভকতসকলে সদায় কৃষ্ণৰ গুণনাম লৈ থাকে। আমাৰ আকৌ উজুতি খালেহে প্ৰভু ভগৱন্ত কৃষ্ণলৈ মনত পৰে। ইয়াত সমবেত হোৱা সকলোজনৰেই কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 50-60 বছৰ। এই সমস্ত বয়সৰ ভিতৰত যদিহে আজিলৈকে আমি কৃষ্ণৰ গুণনাম শুনাই নাই, আজি যে ইয়াত প্ৰভু ভগৱন্তৰ গুণনাম শুনিলোঁ, এই সময়কণত আমাৰ বহুখিনি পুণ্য জমা হৈ গুচি গ'ল। কাৰণ একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, আৰবিনে আউৰজি ৱন যাই বৃথা। আজি যে এক মুহূৰ্তৰ কাৰণে কৃষ্ণ কথা শুনাৰ ভাগ্য উদয় হ'ল, এই সময়কণত কিন্তু আমাৰ বহুত পুণ্য জমা হৈ গুচি গ'ল। এতিয়া কলিযুগত ভকতেই ভগৱান, নৰেই ঈশ্বৰ। কাৰণ দেৱতু তীৰ্থটো কৰি ভকতে খেবৰ, ভকতক ভজিলে গুছে কৰ্ম জৰ। কলিযুগত ভকতেই ভগৱান, গতিকে আমি সমস্তজনে ভকতক ঈশ্বৰ জ্ঞান কৰি ভকতি কৰিব লাগিব। তেতিয়াহে আমি সমস্তজনে এই ভৱ নদীখনি পাৰ হৈ যাব পাৰিম। নহ'লে কিন্তু আমাৰ অকণমান অসুবিধা হ'ব। আমাৰ যে গুৰুগৃহত বন্তি এগছি জ্বলোৱা হয়, ইয়াৰ পৰা আমাৰ যিমান দূৰ সম্ভৱ একো লাভ নহয়। যদিহে আমাৰ নিজৰ বুলি ভবা পুত্ৰই হওক বা কন্যাই হওক আজিলৈকে যদি গুৰুগৃহত বন্তি এগছিকে জ্বলাই পোৱা নাই, সেৱা এভাগিকে কৰি পোৱা নাই, গুৰু ভকতক যদি আজিলৈকে সেৱা এভাগিকে কৰি পোৱা নাই, তেনেহ'লে থাকিবনে সেই গুৰুগৃহত জ্বলোৱা বন্তিগছিৰ কিবা মহিমা? একোকেই নাথাকে। বোলে বন্তিগছি জ্বলাব নালাগে নেকি? জ্বলাব, তাতো আমাৰ মনৰ অকণমান হ'লেও পবিত্ৰতা লাগিব। অৰ্থাৎ গুৰুজনাই আমাক কৈ থৈ গৈছে যে কলিযুগৰ মানুহবিলাক ইমানেই অজ্ঞানী, ইমানেই মলমতি হ'ব যে কোনেও কাৰো কথা নুশুনা হ'ব। কেৱল মাত্ৰ নিজৰ মতেহে চলিবলৈ আৰম্ভ কৰিব। প্ৰমাণো আছে, ভাগৱত শাস্ত্ৰই আমাক কৈছে এভাগে, আৰু আমি সমস্তই কৰি আছোঁ এভাগে, নহয়নে বাৰু? গতিকে কলিযুগৰ মনুষ্যবিলাক সকলো মলমতি,
সকলোৱে নিজৰ বিবেক বিবেচনাৰ জৰিয়তেহে আগুৱাই যায়। এতিয়া আমাৰ গুৰুজনাই দহাই দহাই কৈ থৈ গ'ল, কি বুলি ক'লে? যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যাগ যজ্ঞ যোগাদিৰো ফলক পাৱ, যোগাদিৰো ফলক পাৱ। যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, মনেৰে আমি যিখিনি সময়তে কৃষ্ণক বিচাৰোঁ সেইখিনি সময়তে পাই যাওঁ। আৰু পোৱাৰ সময়কণ ধৈৰ্য ধৰি ক্ষণে কথা কয়, সেই সময়কণত যদি আমি সুধোঁ বোলে বাপ ল'ৰাটোৰ বিয়াখন হ'ল নেকি, ছোৱালীজনীৰ চাকৰিটো হ'ল নেকি, এই যদি গাৰ্হস্থ্য জীৱনৰ কথাবিলাক আমি এনেকুৱা ধৰ্ম আলোচনী সভালৈ আহি যদিহে আমি আলোচনা কৰি থাকোঁ, তেনেহ'লে কিন্তু এনেকুৱা অনুষ্ঠানবিলাকলৈ আমাৰ অহাতকৈ নহাটোৱে শ্ৰেয় হ'ব। আমি একান্ত মনেৰে ভকতৰ সংগলৈ আহিলে প্ৰভু ভগৱন্তৰ গুণনামহে লৈ থাকিব লাগিব। কিন্তু প্ৰভু ভগৱন্তৰ গুণনাম পোৱাৰ সময়ত ধৈৰ্য ধৰি ক্ষণে কথা কয়, সেই সময়কণত আমি ধৈৰ্য ধৰি থাকিব লাগিব। গাৰ্হস্থ্য জীৱনৰ কথাবিলাক আলোচনা কৰিব নালাগিব। তাৰ পাছত কৈছে যে আমাৰ পৰলোকগামী হোৱা পিতৃ মাতৃৰ অৰ্থে যি ছমহীয়া বছৰেকীয়া পতা হয়, তাৰ পৰা আমাৰ যিমানখিনি পুণ্য জমা হয়, আজি যে আমি প্ৰভু ভগৱন্তৰ গুণনাম ইয়াত লৈ ল'লোঁ, তাতোতকৈ বেছি পুণ্য আমাৰ জমা হৈ গুচি গ'ল। গতিকে প্ৰভু ভগৱন্তৰ গুণনাম আমি একান্ত মনেৰে শুনিব লাগে। কেতিয়াও আমাৰ জীৱনৰ কথাবিলাক এনেকুৱা ধৰ্ম আলোচনী সভালৈ আহি আলোচনা কৰি থাকিব নালাগে। আজি আমি এই ধৰ্ম আলোচনী সভালৈ আহি মাহ প্ৰসাদৰ টোপোলাটোৰ ওপৰত গুৰুত্ব নিদি ভক্তি ৰসৰ টোপোলাটোৰ ওপৰত গুৰুত্ব দিলেহে আমাৰ লাভ হ'ব। কাৰণ ভক্তিৰ অবিহনে আমাৰ ধ্যান ধাৰণা বিশ্বাস যুক্তি এইবিলাকৰ একো কাম নাই। আমাক ভক্তি লাগিবই। ভকতিবিহীন মনুষ্য দেহ ধৰাৰ কোনো অৰ্থ নাই বুলি কৈছে ভাগৱত শাস্ত্ৰই। আমাৰ মহাপুৰুষ গুৰুজনাই আমাক নকৰিবলৈ ক'লে। কি নকৰিবলৈ ক'লে? ব্যভিচাৰ ভকতি কৰিবা কি? অব্যভিচাৰ ভকতি। অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহ নপখিবা তাৰ, মূৰ্তি কোন চাইবা, প্ৰসাদো নখাইবা, ভক্তি হৈব ব্যভিচাৰ। অন্য দেৱী দেৱ নকৰিবা সেৱ, কাৰ অবিহনে? একমাত্ৰ এক দেও এক সেও এক বিনে নাই কেও, এজনেই দেৱতা, সেইজনকেই ভজনা কৰ। সেইজন কোন? সেইজন হৈছে দৈৱকী নন্দন দেও প্ৰভু ভগৱন্ত কৃষ্ণ। তেওঁক ভজনা কৰিলেহে আমি সমস্তজনে অপাৰ সংসাৰ সমুদ্ৰখনি পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। এতিয়া যিসকলে প্ৰভু ভগৱন্তক ভজনা নকৰি অন্য দেৱ দেৱতাবিলাকক ভজনা কৰে, সেইসকলক কি বুলি কৈছে? ৰাক্ষস আৰু অসুৰৰ লগত তুলনা কৰিছে।
কৃষ্ণদেৱ পুজি যদি আন দেৱ পূজই ৰাক্ষস অসুৰ সিহি একোকে নুবুজই কৃষ্ণক বাদ দি বেলেগ দেৱ দেৱতাক ভজনা কৰা সকলক ৰাক্ষস আৰু অসুৰ বুলি কৈছে আমি জানো বিচাৰো আমাক নিজকেই সমাজৰ আগত ৰাক্ষস আৰু অসুৰ বুলি নিজকেই প্ৰতিষ্ঠা কৰিবলৈ কোনেও নিবিচাৰে সেইবাবে আমি কৃষ্ণক ভজনা কৰিব লাগিব আন দেৱ এৰে কৰে কেশৱক সম জানিবাখা সিহিজন পাতকী পৰম আন দেৱ এৰে কৰে কেশৱক সম বা মাধৱক সম মাধৱ শব্দটো কৃষ্ণৰেই এটা নাম মা মানে লক্ষ্মী আৰু ধৱ মানে হ'ল স্বামী লক্ষ্মীপতিৰ আন এটা নাম কৃষ্ণ তেওঁৰে আন এটা নাম হ'ল মাধৱ এতিয়া আমি কৃষ্ণক যদি ভজনা কৰি অন্য দেৱ দেৱতাক ভজনা নকৰোঁ তেনেহ'লে আমাক পাপী বুলি কৈছে আকৌ কৈছে অন্য দেৱ দেৱতাক ভজনা কৰি কৃষ্ণক ভজনা নকৰিলে আমাক ৰাক্ষস বুলি কৈছে কথাষাৰ অলপ খেলি মেলি হৈ আছে কিন্তু আমাৰ গুৰুজনাৰ লিখনিবিলাক ইমান স্পষ্ট ভাষাৰে লিখা আছে আমি সকলোৱে অসমীয়াত বিভক্তি বুলি এটা শব্দ পাইছিলোঁ প্ৰথমা বিভক্তি দ্বিতীয় বিভক্তি তৃতীয় বিভক্তি চতুৰ্থ বিভক্তি পঞ্চমা বিভক্তি ষষ্ঠ বিভক্তি আৰু সপ্তমা বিভক্তি এতিয়া ইয়াত যে কৈ গ'ল যে আন দেৱ এৰে এই এৰে শব্দটোতেই গোটেই বাক্যশাৰীৰ অৰ্থটো সোমাই আছে এতিয়া এৰে হ'ল এৰে মানে সৈতে বা লগত আন দেৱ এৰে অন্য দেৱতাৰ সৈতে মাধৱক কৰে সম কৃষ্ণক যদি সমান কৰে কৃষ্ণক কেনেকৈ সমান কৰে এই যে আমাৰ দুৰ্গা পূজাতেই হওক বা শিৱৰাত্ৰিতেই হওক বা লক্ষীৰ পূজাতেই হওক যিসকলে তাত গৈ গাই থাকি গৈ আমাৰ গুৰুজনাই দিয়া সুন্দৰ প্ৰসংগাক বৰতাল বজাই বজাই যদি গাই থাকে গৈ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এই বুলি যদি আমাৰ গুৰুজনাই দিয়া প্ৰসংভাগী তাত গৈ গাই থাকে গৈ সেয়াই হ'ল আন দেৱ এৰে কৰে মাধৱক সম আৰু সেইজনক কি বুলি কৈছে পাপী বুলি কৈছে ৰাক্ষস অসুৰ বুলি ভাগৱত শাস্ত্ৰই ঘোষণা কৰি দিছে যিসকলে কৃষ্ণক ভজনা নকৰি অন্য দেৱ দেৱতাবিলাকক ভজনা কৰে গীতাটো অৰ্জুনক প্ৰভু ভগৱন্ত কৃষ্ণই কৈ থৈ গৈছে যিসকলে মোক অন্য দেৱ দেৱীৰ লগত সমান কৰিব সেইসকলৰ শেষ পৰিণতি কি হ'ব শুনা অৰ্জুন হুইবাহা বিস্তাৰকিত জন্মে জন্মে মৰি অৰ্জুনতো গীতাতক হিলা দেৱ হৰি হৈবাহা বিস্তাৰকিত জন্মে জন্মে মৰি অৰ্জুনতো গীতাতক হিলা দেৱ হৰি অৰ্জুনক ক'লে যে অৰ্জুন যিসকলে অন্য দেৱ দেৱীৰ লগত মোক সমান কৰিব সেইসকলৰ শেষ পৰিণতি বিস্তাৰ কীট হৈ জন্মিব লাগিব কীট মানে পোক পৰুৱা বিস্তা মানে আপোনাক হবে জানে সেইসকলৰ শেষৰ জন্ম বিস্তাৰ কীট হৈ জন্মিব লাগিব আমি জানো বিচাৰোঁ তেনেকুৱা এটি জীৱন কেতিয়াও নিবিচাৰোঁ এতিয়া আমি সমস্তজনে অতি সুন্দৰভাৱে গাওঁ কি বুলি গাওঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই নাই
আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। এতিয়া শ্ৰীমন্ত শংকৰ হৰি ভকতৰ হে গুৰু বুলি কৈছে। দুৰ্গা ভকতৰ গুৰু নহয়, শিৱ ভকতৰ গুৰু নহয়, লক্ষী ভকতৰ গুৰু নহয়। শ্ৰীমন্ত শংকৰদেৱ হৰি ভকতৰ হে গুৰু। এতিয়া আমি সমস্তজনেই ক'লোঁ হৰি ভকত। ইয়াৰ পাছত যদি আমি আকৌ শিৱৰাত্ৰিত হওক বা দুৰ্গা পূজাত হওক বা লক্ষীৰ পূজাত হওক, তাত গৈ যদি আমি গুৰুজনাই দিয়া প্ৰসংভাগ বৰতাল বজাই বজাই গাই থাকোগৈ, সেয়াই হ'ল আনদেৱ এৰে কৰে মাধৱক হম বা কেশৱক হম। হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বা বান্ধৱ আই মাতৃ সমস্ত, আমাৰ হাতত সময় যথেষ্ট কম, সেইবাবে আমি আজি এই ভাগৱত শাস্ত্ৰভাগীৰ কিছু অংশৰ পৰ্যালোচনা আগবঢ়ালোঁ। এইখিনি কৰিবলৈ যাওঁতে আমাৰ হয়তো আগ পিছ বঢ়াটোতা হুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনা খবৰ চৰণ কমলৰ যোগেদি বৈকুণ্ঠপতি কৃষ্ণৰ চৰণ কমলত সেৱা জনোৱা হৈছে। কৃষ্ণ। জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই ঠকো সম্প্ৰতি হৰি ৰাম 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 হৰি ৰাম 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 জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি হৰি ৰাম 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 হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ ও হৰি ও ৰাম।